পেন কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল পেন কাৰ্ড 2.0 আহি গ'ল। এতিয়া কিন্তু সকলোৰে পেন কাৰ্ডটো আপগ্ৰেড কৰিব লাগিব, যিহেতু বৰ্তমান পেন কাৰ্ড 2.0 আহি গৈছে। ইয়াত চাব দিয়া আছে ষ্টাৰ্ট আপগ্ৰেডিং নাও। যদি আপোনালোকৰ পেন কাৰ্ড আছে, এতিয়া কিন্তু আপোনালোকৰ সকলোৰে পেন কাৰ্ডটো আপগ্ৰেড কৰিব লাগিব। আগৰ যিটো পেন কাৰ্ডৰ স্কেনিং আছিল, এইটো কিন্তু স্কেনাৰটো বৰ্তমান চেঞ্জ হৈ যাব। এতিয়া কিন্তু যেনেকুৱাকৈ আগত আপোনাৰ পেন কাৰ্ডত খালি আপোনাৰ নাম, ফাদাৰ্ছ নাম আৰু পেন কাৰ্ড নম্বৰ দিয়া আছিল, এতিয়া কিন্তু আপোনাৰ পেন কাৰ্ডত আপোনাৰ সকলো ডিটেইলছ থাকিব। যেনেকুৱাকৈ আপোনাৰ আধাৰ কাৰ্ডটো ছেমকৈ কিন্তু এতিয়া আপোনালোকৰ পেন কাৰ্ডটো আপগ্ৰেড হৈ যাব। তাত কিন্তু সকলো ডিটেইলছ এতিয়া থাকিব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ পেন কাৰ্ড দি ফিংগাৰ দি আপোনালোকে কেছ উইথড্ৰ কৰিব পাৰিব। এনেকুৱাকৈ আপোনালোকে বৰ্তমান আধাৰ কাৰ্ড দি কেছ উইথড্ৰ কৰে। এতিয়া কিন্তু আপোনালোকে পেন কাৰ্ডৰ পৰা এতিয়া কেছ উইথড্ৰ কৰিব পাৰিব। এতিয়া কথা হ'ল যে পেন কাৰ্ড 2.0 আহি গ'ল। কেনেকৈ আপোনালোকে পেন কাৰ্ড 2.0ত আবেদন কৰিব বা আপোনাৰ পেন কাৰ্ডটো কেনেকৈ আপোনালোকে আপগ্ৰেড কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে আপোনাৰ পেন কাৰ্ডটো 2.0ত কেনেকৈ আপগ্ৰেডৰ কাৰণে এপ্লিকেশ্যন কৰিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকৰ পেন কাৰ্ডৰ আইডি আছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ পেন কাৰ্ডৰ আইডিটো অন কৰি লৈ ল'ব। তাত কিন্তু অলৰেডি এডভাৰেজ আহি গৈছে এনেকুৱাকৈ পেন কাৰ্ড 2.0। ইয়াত চাব দিয়া আছে ষ্টাৰ্ট আপগ্ৰেড নাও। এতিয়া আপোনালোকে ষ্টাৰ্ট আপগ্ৰেড নাওৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে যদি আপোনাৰ পেন কাৰ্ডৰ আইডি নাই, কেনেকৈ আপোনালোকে নিজে কৰিব, মই আপোনালোকক ভিডিঅ' শেষত দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ষ্টাৰ্ট আপগ্ৰেড নাওৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত পেন কাৰ্ড 2.0ৰ এপ্লিকেশ্যন ফৰ্মটো এতিয়া অ'পেন হৈ যাব। নেট শ্ল' হৈ আছে, অলপমান শ্ল' হৈ আছে, আপোনালোকে ৱেইট কৰিব। ইয়াত চাব এতিয়া পেন কাৰ্ড 2.0ৰ ফৰ্মটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে এপ্লিকেশ্যন। ফাৰ্ষ্ট ইয়াত চাব আপোনালোকে মিষ্টাৰ নে মেছেজ নে চিলেক্ট হৈ আপোনালোকে ফাৰ্ষ্ট সেইটোৱে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ আগৰ পেন কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ আগৰ পেন কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন নেম। এপ্লিকেশ্যন ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম বহাই দিব। যদি মিডিল নাম নাই, ডাইৰেক্ট ইয়াত লাষ্ট নামটো বহাই দিব। তাৰপিছত ইয়াত বহাই দিব আপোনাৰ ফাদাৰ্ছ নেম। যিটো আপোনাৰ ফাদাৰ্ছ নেম আছে, ফাদাৰ্ছ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম ইয়াত বহাই দিব। আৰু এইফালত চাব দিয়া আছে কাৰ্ড নাম। ইয়াত আপোনাৰ ফুল নামটো অলৰেডি আহি যাব, আপোনালোকে ইয়াত আৰু আপোনাৰ নামটো দিব নালাগে। এতিয়া আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। যদি আপোনাৰ পেন কাৰ্ডত কিবা ভুল হৈ আছে, তেনেহ'লে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডত যাই ইয়াত আপোনাৰ ডিটেইলছটো বহাই দিব। ফাৰ্ষ্ট নাম লাষ্ট নাম বহাই দিব, ফাদাৰ্ছ ফাৰ্ষ্ট নাম লাষ্ট নাম বহাই দিব। তাৰপিছত ইয়াত অলৰেডি কাৰ্ডৰ নামটো আহি যাব, ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। ইয়াত চাব দিয়া আছে পেন ডেলিভাৰী ষ্টেট। আপোনালোকে ইয়াত চেলেটত ক্লিক কৰি ইয়াত যিটো আপোনাৰ ষ্টেট নেম হয়, আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ বহাই দিব। আপোনাৰ আধাৰ কাৰ্ডত যিটো ফুল নাম দিয়া আছে, ফুল নামটো বহাই দিব। ইয়াত বহাই দিব আপোনাৰ মোবাইল নম্বৰ আৰু এইফালত বহাই দিব আপোনাৰ ইমেইল এড্ৰেছ। আপোনাৰ ইমেইলত কিন্তু 3 দিনৰ ভিতৰত আপোনাৰ অনলাইন পেন কাৰ্ড কপিটো আপোনাৰ ইমেইলত চেণ্ড কৰি দি দিব। সেইকাৰণে ইয়াত আপোনালোকে ইমেইলটো বহাই দিব।
মোবাইল নম্বৰ ইমেইল আইডি বহাই দিব এতিয়া আপোনালোকে কি এড্ৰেছ আপোনাৰ এড্ৰেছ প্ৰুফ আপোনাৰ ডকুমেণ্ট দিব চিলেক্টত ক্লিক কৰিব ইয়াত সকলো ডকুমেণ্টৰ নাম আহি যাব এতিয়া আপোনালোকে ইয়াৰ পৰা ডকুমেণ্টৰ নামটো ফাৰ্ষ্ট সিলেক্ট কৰি লৈ ল'ব আপোনালোকে যি ডকুমেণ্ট দিব ইয়াত সকলো ডকুমেণ্টৰ নাম দিয়া আছে আপোনালোকে ইয়াৰ পৰা ডকুমেণ্টৰ নামটো সিলেক্ট কৰি লৈ ল'ব তিনিটা ঘৰ দিয়া থাকিব এতিয়া আপোনালোকে যি ডকুমেণ্ট দিব আপোনাৰ পেন কাৰ্ডৰ লগত এড কৰিবলৈ ইয়াত সকলো ডকুমেণ্ট আপোনালোকে ইয়াত সিলেক্ট কৰি লৈ ল'ব তাৰপিছত তলত চাব দিয়া আছে এড্ৰেছ ইনফৰমেশ্যন এতিয়া আপোনালোকে ইয়াত যিটো এড্ৰেছ বহাই দিব এইটো এড্ৰেছত কিন্তু আপোনাৰ পেন কাৰ্ডৰ হাৰ্ড কপিটো আপোনাৰ পোষ্ট অফিচত আহি যাব সেইকাৰণে আপোনালোকে ইয়াত যিটো এড্ৰেছ বহাই দিব এইটো এড্ৰেছ যাতে ভুল নহয় আপোনালোকে ইয়াত যিটো আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো আছে বা বৰ্তমান আপোনালোকে যিটো এড্ৰেছত বাস কৰি আছে তাত আপোনালোকে সেইটো এড্ৰেছ বহাই দিব ফাৰ্ষ্ট বহাই দিব আপোনাৰ হাউচ নেম তাৰপিছত বহাই দিব আপোনাৰ ভিলেজৰ নাম তাৰপিছত বহাই দিব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি লৈ ল'ব ষ্টেট নামটো সিলেক্ট কৰি লৈ ল'ব ইয়াত আপোনাৰ পোষ্ট অফিচৰ পিন কোড নম্বৰটো বহাই দিব ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব তলত চাব দিয়া আছে ক্লিক হেয়াৰ টু PDF আপলোড PDF এতিয়া কিন্তু আপোনালোকে ইয়াত এটা PDF আপলোড কৰিব লাগিব আপোনালোকে ইয়াত যিকেইটা ডকুমেণ্টৰ নাম সিলেক্ট কৰি লৈ লৈছে আপোনালোকে ফাৰ্ষ্ট এইকেইটা ডকুমেণ্ট স্কেনিং কৰি লৈ ল'ব তাৰপিছত এটা ফৰ্ম আছে কাৰেকশ্যনৰ ফৰ্ম আছে কাৰেকশ্যন ফৰ্ম মই আপোনাক দেখুৱাই দি আছোঁ ইয়াত চাব এইটো হৈছে কিন্তু পেন কাৰ্ডৰ কাৰেকশ্যন ফৰ্ম এতিয়া আপোনালোকে সেইটো ফৰ্ম ফিল আপ কৰিব ইয়াত চিগনেচাৰ কৰিব ওপৰত 2 কপি ফটো লগাই দিব আপোনালোকে সেইটো ফৰ্ম সম্পূৰ্ণ ভালকৈ চাই ফিল আপ কৰি লৈ ল'ব তাৰপিছত আপোনালোকে সেইটো ফৰ্ম স্কেনিং কৰিব ইয়াৰ লগত আপোনালোকে যিকেইটা ডকুমেণ্টৰ নাম সিলেক্ট কৰি লৈ লৈছে সেইকেইটা ডকুমেণ্ট আপোনালোকে ইয়াত স্কেনিং কৰি অথবা আপোনালোকে ইয়াত ফটো তুলি একেলগে PDF বনাই ল'ব PDF বনালে ইয়াত চাব দিয়া আছে ক্লিক হেয়াৰ টু আপলোড PDF আপোনালোকে আপলোডত ক্লিক কৰিব আপোনালোকে সেইটো PDF ইয়াত আপলোড কৰি দি দিব তাৰপিছত তলত চাব ইয়াত দিয়া আছে সাবমিট অফ NSDL 107 এতিয়া কিন্তু আপোনালোকে ইয়াত 160 টকা পেমেণ্ট কৰিব লাগিব যদি আপোনালোকৰ ID আছে তেনেহ'লে কিন্তু আপোনালোকে এইটো পেন কাৰ্ড আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকৰ ID নাই কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা পেন কাৰ্ড 2.0 কাৰণে এপ্লিকেশ্যন কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম যিসকলৰ NSDL ID আছে সেইসকলে কিন্তু এইটো IDৰ পৰা বৰ্তমান যেহেতু আপগ্ৰেড আহি গৈছে সেইকাৰণে কিন্তু আপোনালোকে বৰ্তমান এইটো IDৰ পৰা এপ্লিকেশ্যন কৰিব পাৰিব যদি আপোনালোকৰ NSDL পেন কাৰ্ডৰ ID নাই আপোনালোকক NSDLৰ পেন কাৰ্ডৰ ID লাগে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে মই আপোনালোকক জনাম যে আপোনালোকৰ পৰা IDটো ল'ব পাৰিব এইটো কিন্তু সহজ এইটো কিন্তু আপোনালোকৰ ডকুমেণ্ট চেঞ্জ কৰিব নালাগে ডাইৰেক্ট অনলাইনত স্কেনিং কৰি দিলে হৈ যায় আপোনালোকে এনেকুৱাকৈ পেন কাৰ্ড 2.0 এপ্লিকেশ্যন কৰক